যিমানখিনি এনকেডাৰ কৰিব এতিয়া আমি আলোচনা কৰিছে প্ৰপ'জালটো পঠাইছে ষ্টেট গভৰ্ণমেণ্ট একচেপ্ট কৰিব পৰা নাই সেইটো কথাও তেওঁলোকৰ আমাক মিছপ্ৰপাগাণ্ডা কৰি আছে যে আমাৰ পাৱাৰটো ষ্টেট গভৰ্ণমেণ্টত গোটাই দিয়া হৈছে বোলে আমাৰ পাৱাৰ গোটাই দিয়া নাই আমাৰ পাৱাৰ তেওঁলোকৰ দৰমহাটো টকাতে আমি বিচাৰিছোঁ চাকৰিটো কাৰ্বি অট'নমাছ কাউন্সিলৰ পৰা এডভাৰটাইজমেণ্ট দিব আৰু যিটো আমাৰ ইয়াত বৰ্তমান আছে পোষ্ট 200 মান যিটো আছে যিবিলাক গ্ৰেড 1 গ্ৰেড 2 তেওঁলোকৰ যিটো এতিয়া আমি কাৰ্বি অট'নমাছ কাউন্সিল অলৰেডি এপইণ্টমেণ্ট দিয়া হৈ গ'ল তেওঁলোকৰ কাৰণেহে তেওঁ এনকেডাৰ কৰিবৰ কাৰণে আমি এজ পাৰ MOS এগ্ৰিমেণ্ট 2011 সেইমতে আমি এইটো ষ্টেট গভৰ্ণমেণ্ট আমি প্ৰপ'জালটো পঠাইছোঁ তেওঁলোকৰ একচেপ্ট কৰিব লাগে প্ৰথমে ফাইনেন্স মিটিঙতে একচেপ্ট কৰা নাই হিল চিৰাৰ পৰা নটিফিকেশ্যন দিলেহে তেওঁলোকৰ একচেপ্ট কৰিব গতিকে সেইটো কথা তেওঁলোকৰ ৰাজ্যৰ আগত অপপ্ৰচাৰ কৰিছে কাৰণ এতিয়ালৈকে তেওঁলোকৰ যে এনকেডা ল'লে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা ছেভিং থাকিব নট লেছ দেন 28 crores সেই 28 crores যেতিয়া ছেভিং থাকিব নহয় সেইটো আমি কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্ট ৱৰ্কছটো আমি কাম কৰিব পাৰিম বেলেগ বেলেগৰ সমষ্টিত কাৰ্বি আংলঙত এটা সমান্তৰাল হিচাপে আমি কাম কৰিব পাৰিম সেইটো ছেভিং থাকিব এতিয়া আমাৰ পাৰ মান্থ আমি চেলেৰি কাউন্সিল ছেক্টৰত আমি দি আছোঁ 10 crores বছৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আমি চেলেৰি দি আছোঁ আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এমপ্লয়ী 120 crores আমি দি আছোঁ গতিকে সেইবিলাকৰ কথা তেওঁলোকৰ বহুতো অপপ্ৰচাৰ কৰিছে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰাজনীতি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কিছুমান নোহোৱা কথাবিলাকৰ যাতে অপপ্ৰচাৰ নকৰে যিবিলাক সত্য নহয় অসত্যবিলাকত তেওঁলোকে প্ৰচাৰ কৰিছে যাতে সেইটো নহয় পেৰাগ্ৰাফ 7 যদি আমি যদি কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি কৰা নাই আমি সেইটো আমি কমিটিও গঠন কৰা নাই আমি প্ৰপ'জালো পঠা নাই সেই তেনেহ'লে আমাৰ যদি কণ্টেম হৈছে বুলি কৈছে কণ্টেম হৈছে বুজি তেনেহ'লে আমাক কেছ দিয়ক মিডিয়া আগত ক'লেতো নহ'বতো হয় মিডিয়া ছ'চিয়েল মিডিয়া আগত কৈ থাকে তেওঁলোকৰ কিন্তু কৈ দিয়ক সুপ্ৰিম কোৰ্ট হাইকোৰ্ট তেওঁলোকৰ কেছ দিয়ক কেছ দিয়ক কাউন্সিলৰ এগেইনষ্টত কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰ্টিকল 164 মতে যে কাউন্সিল অফ মিনিষ্টাৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন কাউন্সিল অফ মিনিষ্টাৰটো কোন আছে তাতে কাউন্সিল অফ মিনিষ্টাৰটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল নহয় কেবিনেট ডিচিশ্যন ষ্টেট গভৰ্ণমেণ্টৰ ডিচিশ্যন ইজ দ্য ফাইনেল ডিচিশ্যন আমি গভৰ্ণৰ আমি এডভাইচ দিব নোৱাৰোঁ গভৰ্ণৰ এডভাইচ দিয়া হুকুম দিয়াটো আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব পাৰে গতিকে সেই গোটেইখিনি তেওঁলোকে ৰাইজক মিছপ্ৰপাগাণ্ডা কৰি আছে মানুহক তেওঁলোকৰ অপপ্ৰচাৰ কৰি আছে এইটো নম্বৰটো নম্বৰ 3 তেওঁলোকে কৈ থাকে যে এনকেডাৰৰ কথাটো তেওঁলোকৰ এইটো আমাৰ দিনত নহয় আমাৰ 2011ত MOS যেতিয়া স্বাক্ষৰ কৰিছে UPDS আমাৰ কাংনি ফৰেন সিং বে ডাঙৰীয়া তেখেতসকলক যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু UPDS যিটো স্বাক্ষৰ কৰিছে তাত ক্লছত আছে যে এনকেডাৰ মানে কাৰ্বি আংলঙৰ যিবিলাকৰ চাকৰি যে দিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পোষ্ট যে ক্ৰিয়েট কৰিছে সেইবিলাকৰ ষ্টেট গভৰ্ণমেণ্টে চেলেৰিটো দিব দৰমহাটো তাৰ পৰা বহন কৰিব তেওঁলোকে চেলেৰিটো দিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানখিনি এনকেডাৰ কৰিব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰাহে এডভাৰটাইজমেণ্ট কৰিব নেট ভেকেঞ্চি ৰিটায়াৰমেণ্ট ভেকেঞ্চি থাকিলে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এপইণ্টমেণ্টো দিব আৰু তেওঁলোকক চেলেৰিটো দিব ষ্টেট গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ যিটো 30 ডিপাৰ্টমেণ্ট যিটো চেলেৰি দিয়া নিচিনা প্ৰথমে ষ্টেট গভৰ্ণমেণ্ট আমাক কাউন্সিলৰ টকা দিব তাৰপিছত অনলাইন জৰিয়তে আমি প্ৰত্যেকজন চাকৰি কৰা মানুহক তেওঁলোকৰ আমি সেই চাকৰিটো দৰমহাটো চেলেৰিটো আমি আকৌ দি দিম তেওঁলোকৰ একাউণ্টত তেওঁলোকৰ মিছপ্ৰপাগাণ্ডা হৈছে তেওঁলোকৰ অপপ্ৰচাৰ সেই অপপ্ৰচাৰ কাৰণে মই আপোনালোকক আজি মাতিছোঁ যাতে সেইবিলাকৰ কথা যাতে ৰাইজৰ আগত ভুল বুজাবুজি হ'ব নালাগে ইলেকশ্যন জিকক আমি তেওঁলোকৰ মই আশীৰ্বাদ দিছোঁ
জিকিয়া হওক কাউন্সিলৰ EM হওক চৰকাৰ হওক কিন্তু যে অপপ্ৰচাৰৰ পৰা মিছ প্ৰবন্ধৰ পৰা তেওঁলোকে যে ৰাইজে ভোট দিব সেইটো আশা কৰিব নালাগে কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠী সহজ সৰল মানুহ হয়নে নহয় ইয়াতো ট্ৰাইবেল মানুহ চবে সহজ সৰল মানুহ সকলোৱে আপোনালোকে পূজাও খায় কাৰ্বি পূজা আছে ছাগলী কাটে গাহৰি কাটে মুৰ্গী কাটে খায়নে নাখায় কাৰ্বি নন কাৰ্বি সকলো মিলি প্ৰীতি আমি আছোনে নাই আমি কাৰ্বি আংলঙত আপোনালোকে এটা দেখিছে আগতে সংঘাত হৈছে কাৰ্বি কুকি সংঘাত এক্সট্ৰিমিষ্টৰ লগ লাগি কাৰ্বি ডিমাচা সংঘাত কাৰ্বি ৰেংমা নাগা সংঘাত কিন্তু ইয়াত যেতিয়া আমাৰ চৰকাৰ অহাৰ পিছত টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পিছত ইয়াত কাৰ্বি আংলং পিছফুলি হৈছেনে নাই কাৰ্বি আংলঙত যিমানখিনি উগ্ৰপন্থী আছে লাষ্ট DNLA তেওঁলোকৰ মই আলোচনা কৰি ইটিকা ডাঙৰীয়াহঁতৰ লগত নাইডিং ডিমাচাহঁতৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে চিফ মিনিষ্টাৰৰ লগত বহিলে চিজফেয়াৰ হৈ গ'ল চৰকাৰৰ লগত এগ্ৰিমেণ্ট কৰিব পিছত কাৰ্বি আংলং শান্তি হ'লে ডেভেলপমেণ্ট কাম কৰিব পাৰোঁ কাৰ্বি আংলং শান্তি হ'লে আমি অল ৰাউণ্ড ডেভেলপমেণ্ট কাম কৰিব পাৰোঁ আজি আপোনালোকক চাওঁ যে ডিফু ইউনিভাৰ্চিটি কেম্পাছ ফুল প্ৰেজেক্ট চেণ্ট্ৰেল ইউনিভাৰ্চিটি হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলঙৰ এগ্ৰিকালচাৰ কলেজৰ হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলং ভেটেৰিনেৰী কলেজ হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলঙৰ ফৰেষ্ট কলেজৰ হোৱাটো তেওঁলোকৰ নিবিচাৰে ডিফু টু আপ টু খান্দুলিলৈকে বৰ্ডাৰলৈকে নেশ্যনেল হাইৱে হোৱাটো তেওঁলোকৰ নিবিচাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত BJP আছে নৰ্থ ইষ্টৰ ভিতৰত যোৱাবাৰ লোকসভা ইলেকশ্যনত পাৰ্চেণ্টেজ হিচাপে ভোট পাৰ্চেণ্টেজ হিচাপে নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট পাৰ্চেণ্টেজ হৰেণ সিং বি ডাঙৰীয়া ৰাইজে আমাক ভোট দিছে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাচাও ৰাইজে ভোট দিছে ছেকেণ্ড আছে কিৰণ ৰিজিজু ফ্ৰম অৰুণাচল থাৰ্ড ৰামেশ্বৰ তেলী ফ্ৰম ডিব্ৰুগড় ফাৰ্ষ্ট আছে হৰেণ সিং বি যোৱাবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত আমাৰ গোটেইখিনি সমষ্টিত চাৰিটা সমষ্টিত লগ লাগিলেও অপজিশ্যন এক ভোট হ'লেও বিদেশ সিং লেঙক ঘূৰাব নোৱাৰে আমাৰ ৰূপসিং তেৰণ ডাঙৰীয়াক ঘূৰাব নোৱাৰে দৰসিং ৰংহাং নম্বৰ আমাৰ ৰাইজে আমাক আশীৰ্বাদ দিছে আমিতো অপপ্ৰচাৰ কৰা নাই ৰাইজৰ ভুল কথাটো আমিতো কোৱা নাই যিবিলাকৰ বেয়া কথাবিলাক ৰাইজৰ যিবিলাকৰ নোহোৱা কথাবিলাকৰ আমিতো অপপ্ৰচাৰ কৰা নাই গতিকে সেইবিলাকৰ অপপ্ৰচাৰ কৰাৰ কাৰণে যোৱাবাৰ ইলেকশ্যন যিকোনো ইলেকশ্যনত অপজিশ্যন মানুহক ৰাইজে ভোট দিয়া নাই আমিতো জোৰ জবৰদস্তি ভোট ল'ব নোৱাৰে হয়নে নহয় আমি কথাৰে নহয় বুলি কৈছে যে কামেই আমি পৰিচয় দিছোঁ আৰু আপোনালোকক চাওঁ মই সদায় কৈ থাকোঁ আজি আমি কথাৰে নহয় কামে পৰিচয় দিছোঁ 15 বছৰৰ কংগ্ৰেছৰ শাসনৰ আমোলত আৰু 15 বছৰৰ ASC CPIML শাসনৰ আমোলতকৈ সেই 5টা বছৰত টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হোৱাৰ পিছত কাৰ্বি আংলং পৰিৱৰ্তনটো আপোনালোকে নিজেই দেখা পাইছে এইটো মই কোৱা নাই ৰাইজেই ক'ব আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ৰিলিফ ফাণ্ড পোনপ্ৰথমে আমি CM ৰিলিফ ফাণ্ডত ভৰাই আনিছোঁ বাছ ৰাজস্থানৰ পৰা বাছ ঠিক কৰি দিছোঁ ট্ৰেইন ঠিক কৰি দিছোঁ আমি ফ্লাইটৰ লগে অহা যোৱা আমি ঠিক কৰি দিছোঁ কিছুমান ফ্লাইট আহিব বিচাৰে আজি যিমানখিনি কাৰ্বি আংলঙৰ এলেকাত বেমাৰ আজাৰ আমি পাৰ্টি ধৰ্ম ভাষা ভাষী আমি চোৱা নাই কোনটো ৰাজনীতি দলৰ পৰা আপত্তি কৰিছে তেওঁ আমি চোৱা যিমান পাৰোঁ আমি সহায় কৰিছোঁ সকলো ধৰ্ম ভাষা ভাষীৰ লগত আমি মিলি প্ৰীতি কাৰ্বি আংলঙৰ কাম কৰিব বিচাৰিছোঁ গতিকে মই বেছি নকওঁ আপোনালোকৰ আজি মাতা কাৰণটো যিটো নেকি তেওঁলোকৰ মিছপ্ৰচাৰ কৰিছে এটা পলিটিকেল পাৰ্টিয়ে এই মিডিয়া আগত বেলেগ পলিটিকেল পাৰ্টিটো কোৱা নাই এটা পলিটিকেল পাৰ্টিয়ে কৈ আছে যে ষ্টেট ইলেকশ্যন কমিশ্যনৰ কণ্ডাক্ট কৰাটো তেওঁলোকৰ ভুল 1 নম্বৰ হেতৰ লগত প্লাছ কৰি এনকেডাৰ কৰাটো তেওঁলোকৰ কাৰণে কাৰ্বি আংলঙৰ পাৱাৰটো চব গুচি গ'ল সেইবিলাক তেওঁলোকৰ গোটেইখিনি মিছপ্ৰপাগাণ্ডা সেইটো অপপ্ৰচাৰ তেওঁলোকৰ পলিটিকেল বেনিফিটৰ কাৰণে সেইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে তেওঁলোক কৈ আছে আৰু মই আজিও কৈছোঁ আমাৰ অথনি আমাৰ সঞ্জু বৰা কোৱা নিচিনা যে তেওঁলোকৰ কণ্টেম্প অফ কোৰ্ট যদি হয় তেওঁলোকে হাইকোৰ্টত তেওঁলোকৰ কেছ দিয়ক তেওঁলোকৰ তাৰ পৰা হাইকোৰ্টৰ পৰা আমাক
অৰ্ডাৰ দিব তেওঁলোকে এনেকৈ কণ্টেম্প হৈছে তেওঁলোকে কোৰ্টৰ পৰা তেওঁলোকৰ PIL কেছ দিয়ক মই তেখেতসকলক মই ৱেলকাম কৰিছোঁ তেওঁলোকৰ যদি সাহস আছে তেওঁলোকৰ কেছ তাতে মানে হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ কেছ দিয়ক আৰু আপোনালোকৰ পৰা কিবা কয় চব দিয়া হৈছে এতিয়াও দিয়ে থাকিব বিকজ লেণ্ড বিলং টু আণ্ডাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইবিলাক দংকা চাৰ্কুল ফুলনি চাৰ্কুল ডিফু চাৰ্কুল চিলনিয়ান চাৰ্কুল গোলাঘাট নগাঁও আৰু কামপুৰ লৈ যোৱা নাই কাৰ্বি আংলঙতে আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত গতিকে সেই গোটেইখিনি তেওঁলোকৰ অপপ্ৰচাৰ কৰিছে এনেধৰণৰ ৰাইজক অপপ্ৰচাৰ কৰিব নালাগে ৰাজনৈতিক তেওঁলোকৰ যিটো আছে তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য সেইটো পূৰণ হওক কিন্তু ৰাজনৈতিক উদ্দেশ্য পূৰণ হ'বৰ কাৰণে যে কাৰোবাক ঠেং মাৰি কাৰোবাক লাত মাৰি কাৰোবাক মিছপ্ৰপাগাণ্ডা কৰিব অপপ্ৰচাৰ কৰিব সেইটো টেম্পৰেৰী কিন্তু আৰু সেইটো কাৰ্বি আংলং ৰাইজে কিন্তু সেইটো একচেপ্ট নকৰে সহজ সৰল মানুহবিলাক কাৰ্বি আংলং মানুহ সকলো জাতি জনগোষ্ঠী মানুহবিলাক ইয়াত সহজ সৰল সেইবিলাকৰ কথা প্ৰেছ মিডিয়া আগত গৈ এনেধৰণৰ অপপ্ৰচাৰ কৰিলে যে ৰাইজে ভোট দিব এইটো নহয় হয়নে নহয় সবাই জানে এইটো কাৰণে কাৰ্বি আংলং ৰাইজে এতিয়া কাৰ্বি আংলং বাহিনী ৰাইজক মই ধন্যবাদ দিছোঁ যে পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলং পোন প্ৰথমবাৰ এটা হিষ্ট্ৰী ফৰ দ্য ফাৰ্ষ্ট টাইম অফ হিষ্ট্ৰী অফ দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইলেকশ্যন আউট অফ 26 কনষ্টিটুৱেঞ্চি 26 অপজিশ্যন 0 26 কনষ্টিটুৱেঞ্চিৰ ৰিজাল্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদ JP নাডা আশীৰ্বাদ অমিত শ্বাহ আশীৰ্বাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশীৰ্বাদত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আউট অফ 26 কনষ্টিটুৱেঞ্চি এটা অপজিশ্যন 0 বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিল 26 কনষ্টিটুৱেঞ্চি MBC BJP আছে কাৰ্বি আংলং টাউন কাউন্সিল যিমানখিনি আছে ৱাৰ্ড কমিশ্যন গোটেইখিনিও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ ৰেলৱে কানেক্টিভিটিজ যিটো হ'ব জাগিৰোড টু ৱেষ্ট কাৰ্বি আংলং ডংকা মুকাম তাৰপিছত বৈঠালাংছ খেৰণি হৈ হাবাইপুৰ হৈ ৰেলৱে কানেক্টিভিটি হোৱাটো তেওঁলোকে নিবিচাৰে ডিফু হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হোৱাটো তেওঁলোকৰ নিবিচাৰে যেতিয়া সেইবিলাকৰ ইনষ্টিটিউশ্যন আহিব এগ্ৰিকালচাৰ ভেটেৰিনেৰী কলেজ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তাৰপিছত আকৌ হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট ফৰেষ্ট কলেজ সেইবিলাক আহিলেহে আমাৰ মানুহবিলাক যিবিলাকৰ আনএমপ্লয়ড ইউথ আছে নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব হয়নে নহয় তেওঁলোকৰ কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱাটো তেওঁলোকৰ নিবিচাৰে গতিকে সেইবিলাকৰ মানুহ মই নাম নকওঁ কিন্তু সেইবিলাকৰ মানুহ কি ক'ম তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যে গোটেই ডেভেলপমেণ্টৰ কামো নালাগে নিজৰ ল'ৰা ছোৱালী হৈছে তেওঁলোকে ইয়াত নপঢ়াই তেওঁ ইয়াত কাৰ্বি আংলঙত থকা দুখীয়া হেমা ৰেখা পৰিয়ালবিলাকে ইয়াতে পঢ়িব ইয়াত যিবিলাক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো যিমানখিনি ইনষ্টিটিউশ্যন আহিব এডুকেশ্যন ইনষ্টিটিউশ্যনৰ সেই গোটেইখিনি ইয়াত ল'ৰা ছোৱালীক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এডভাৰটাইজমেণ্ট কৰিম এনেধৰণৰ তেওঁলোকৰ বহুতো অপপ্ৰচাৰ আগতো বহুতো অপপ্ৰচাৰ কৰিছে এইকেইদিনটো কৰা নাই যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লেণ্ড পাৱাৰটো নাই that inherent subject আছে land belong to under Karbi Aংলং autonomous council কিন্তু তেওঁলোকৰ কৈছে land power to councilত নাই দংকামুকাম সাৰ্কুল অফিসটো কামপুৰ লৈ গল বুলি কৈছে ফলনি সাৰ্কুল অফিসটো নগাঁও লৈ গৈছে ডিফু আৰু চিলনিটো গোলাঘাট লৈ গল বুলি কৈছে কিন্তু আমি কাৰ্বি পঞ্চায়তী ৰাজ বুলি তেওঁলোকে ভোটো কৰিছে কাৰ্বি আংলং autonomous council এতিয়ালৈকে ৰেকৰ্ডে কয় 3,11,665 আমি মাটি পটা দিয়া হয় ইলেকশনটো আহিয়ে থাকিব গৈ থাকিব কিন্তু কাৰ্বি আংলং ৰাইজৰ ক্ষেত্ৰত যাতে ভুল বুজাব যাতে ভুল লাইনত তেওঁলোকে যিটো কৈ আছে সেইটো যাতে নকৰে আৰু তেওঁলোকৰ মানে সেইদিনৰ যে নামটো মই নকওঁ সবে শুনিছে এইটো কাৰ্বি ভাষাৰ পৰা তেওঁ কৈছে যে হেৰো অঞ্চল হেৰো কা পেকান মানে আপোনালোকৰো কৈছে যে নন কাৰ্বি বিলাকৰ বান্দৰ লগতে তুলনা কৰিছে আৰু কাৰ্বি বিলাকৰ ইয়াত CM MDC টো বান্দৰ এতিয়া নুচাইছে
সেইবিলাকৰ যিটো নেকি আনপাৰ্লিমেণ্টাৰী ৱৰ্ড তেওঁ মিডিয়া আগতে এইবিলাকৰ ইউজ কৰিছে কাৰ্বি ভাষাতে সেইবিলাকৰ যাতে নহয় আমি এইটো কণ্ডেম কৰিছোঁ আৰু তেওঁলোকৰ কাৰণে আমি এফআইআৰো লছ কৰিছোঁ কাৰ্বি আংলং যিমানখিনি থানা আজিও গোটেইখিনি থানাতে আমি এফআইআৰ লছ কৰিছোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এলেকা আগৰ পৰা আমি আছোঁ 1951 পৰা আগতে আছোঁ আগৰ পৰা আমি আছোঁ এতিয়াও আছোঁ ভৱিষ্যতত থাকিব সকলো জাতি জনগোষ্ঠীৰ লগত মিলি প্ৰীতি আমি কাৰ্বি আংলং শান্তি বুজাই ৰাখিব বিচাৰিছোঁ কাৰ্বি আংলং সমান্তৰাল ডেভেলপমেণ্টৰ কাম আমি কৰিব বিচাৰিছোঁ তেওঁলোকৰ কিছুমানে এইটো অপপ্ৰচাৰ কৰি আছে গতিকে সেইবিলাকৰ অপপ্ৰচাৰ আমি নাইকিয়া কৰিব লাগিব তেওঁলোকৰ যিটো ৰাইজক কৈ আছে সেইবিলাক আৰু কণ্টেম্প অফ কোৰ্ট হ'লে তেওঁলোকে আমাক কৈছে কাউন্সিলবিলাকত নহয় কণ্টেম্প অফ কোৰ্ট বুলি কৈ থাকে তেনেহ'লে মিডিয়া ক'ব নালাগে নহয় মিডিয়াতে আমাক কণ্টেম্প কোৰ্ট নিদিয়ে ডাইৰেক্ট হাইকোৰ্টৰ কেছ দিয়ক না PIL কেছ দিয়ক আমাৰ এগেইনষ্টত কিয় তেওঁলোকে দিবলৈ সাহস